নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ চেনেল এছপাৰেণ্ট আছামলৈ। আজিৰ ভিডিঅ'টোত মই পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ যিটো আপোনাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন হৈছিলে 2018 ইয়াৰে কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। এই ভিডিঅ'টোত মই কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিম। আপোনালোকক অনুৰোধ কৰিছোঁ যাতে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই, আৰু লগতে যিসকলে এই চেনেলটোত নতুনকৈ আহিছে বা নতুনকৈ ভিডিঅ'টো চাই আছে আপোনালোকক অনুৰোধ কৰিছোঁ যাতে চেনেলটো ছাবস্ক্ৰাইব কৰে আৰু বেল আইকনটো প্ৰেছ কৰে যাতে মই বনোৱা ভিডিঅ'বিলাকৰ নটিফিকেশ্যন আপোনালোকে লাভ কৰে। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকক জাষ্ট এটা কুৱেশ্যন পেপাৰখন মই দেখাবলৈ বিচাৰিছোঁ। 100টা কুৱেশ্যন আছে, 3টা ভাগত ভাগ কৰা হৈছে গ্ৰুপ এ, গ্ৰুপ বি আৰু গ্ৰুপ চি। আৰু আপোনালোকে দেখিবলৈ পাইছে যে ইয়াতে বিভিন্ন ধৰণৰ মানে কলমেৰে চিন দিয়া আছে। আপোনালোকক অনুৰোধ কৰিছোঁ যে এই চিনবিলাকক আপোনালোকে ইগন'ৰ কৰিব, কাৰণ এখন ডাউনলোড কৰাৰ সময়তে তেনেকুৱা ধৰণৰ চিনবিলাক দিয়া আছিলে। ইয়াতে আপোনালোকৰ বহুত চিন এনেকুৱা আছে যিবিলাক এনচাৰ তেওঁলোকে চিনটো দি ৰাখিছে এইটো ৰং এনচাৰ হয়। ইয়াতে গ্ৰুপ এত আপোনাৰ প্ৰায় 22টা প্ৰশ্ন আছে, যিখিনি আপোনালোকৰ ৰিজনিং আৰু কুৱেণ্টিটিভ এপ্টিটিউডৰ হয়। এইখিনি একচুৱেলি ডিছকাছ কৰিবলৈ অলপ সময় লাগিব, সেই গতিকে মই প্ৰথমতে গ্ৰুপ বি আৰু গ্ৰুপ চিটো ডিছকাছ কৰিবলৈ বিচাৰিম। আগবাঢ়িছোঁ প্ৰথমটো প্ৰশ্নলৈকে। আপোনালোকৰ গ্ৰুপ বিৰ যিটো প্ৰথম প্ৰশ্ন আছে, এই প্ৰশ্নটোত সোধা হৈছে হু ডিস্কভাৰ দ্য অকাৰেঞ্চ অফ অইল ইন আছাম। অসমত তেলৰ সন্ধান প্ৰথমে কোনে আৱিষ্কাৰ কৰিছিলে? 4টা অপশ্যন দিয়া হৈছে: লিয়েণ্ড আৰ উইলকক্স, মেজৰ আৰ উইলকক্স, ৰবাৰ্ট ব্ৰুচ আৰু জৰ্জ ব্ৰুচ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, লিয়েণ্ড আৰ উইলকক্স। নেক্সট কুৱেশ্যনটো সোধা হৈছে দ্য ফাৰ্ষ্ট কেপিটেল অফ দ্য আহোম কিংডম ৱাজ এষ্টাব্লিছড এট ডেছ। প্ৰথম আহোমসকলৰ কিংডমৰ ৰাজধানী ক'ত পতা হৈছিলে? চৰাইদেউ, নগাঁও, শৰাইঘাট আৰু গোৱালপাৰা। এই 4টা অপশ্যন দিয়া হৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চৰাইদেউ। একচুৱেলি কি হৈছিলে, চুকাফাদেৱে চৰাইদেউত প্ৰথমতে আহোমসকলৰ ৰাজধানী স্থাপন কৰিছিলে। আগবাঢ়িছে নেক্সট কুৱেশ্যনলৈকে। ৰংঘৰ ৱাজ বিল্ড বাই, ৰংঘৰ কোনে সজাইছিলে? 4টা অপশ্যন দিয়া হৈছে এগেইন, কিং ৰাজেশ্বৰ সিংহ, ৰুদ্ৰসিংহ, প্ৰমত্ত সিংহ আৰু নান অফ দিছ। একচুৱেলি প্ৰশ্নটো অলপমান কণ্ট্ৰভাৰ্চিয়েল প্ৰশ্ন হয়। মই জেনেৰেল নলেজৰ বিষয়ে যিটো ভিডিঅ' আপলোড কৰিছিলোঁ তাতেও এই প্ৰশ্নটো উত্থাপন কৰিছিলোঁ। যিহেতু এইটো যোৱা 2018 বৰ্ষৰ PNRDৰ এক্সামিনেশ্যনত আহি গৈছে। এগেইন চাওক, বহুতে ইয়াৰ উত্তৰটো ৰুদ্ৰসিংহ বুলি ক'ব আৰু বহুতে প্ৰমত্ত সিংহ বুলি ক'ব। আপুনি যদি ডক্টৰ চাকিৰ আলমদেৱৰ যিখন কিতাপ আছে সেইখন যদি ফ'ল' কৰে তেনেহ'লে আপোনালোকে তাতে এনচাৰটো প্ৰমত্ত সিংহ বুলি পাব। একচুৱেলি ৰুদ্ৰসিংহই আপোনাৰ কি কৈছে, ৰংঘৰটো সজাইছিলে, কিন্তু প্ৰমত্ত সিংহই ৰংঘৰটো ৰিবিল্ড কৰাইছিলে। ৰুদ্ৰসিংহই প্ৰথমতে বাঁহেৰে আৰু কাঠেৰে সজাইছিলে। দেন মানে তেওঁ 1744 বা 1750 ভিতৰত প্ৰমত্ত সিংহদেৱে কি কৰিছিলে যে সেইটো ৰিবিল্ড কৰাইছিলে ব্ৰেক্সেৰে, ইটাৰে অৰ্থাৎ। বহু কিতাপত আপুনি প্ৰমত্ত সিংহই ৰংঘৰটো বনোৱা বুলি পাব, যিহেতু সেই ৰংঘৰটোৱে বৰ্তমান অৱস্থিত হৈ আছে, আৰু বহুত কিতাপত আপোনালোকে ৰুদ্ৰসিংহ বুলি পাব। এই প্ৰশ্নটোৰ উত্তৰটো চাকিৰ আলম ছাৰৰ যিখন কিতাপ আছে সেইখনৰ মতেতো প্ৰমত্ত সিংহ, যিটো মই আপোনালোকক কৈ দিলোঁ। ইয়াতে মই স্ক্ৰীনশ্বট লগাই দিছোঁ এই ভিডিঅ'টোত, আপোনালোকে চাই ল'ব। বিভিন্ন ধৰণৰ ঠাইত বিভিন্ন ধৰণে বেলেগ বেলেগ এনচাৰটো পুট কৰা আছে। আপোনালোকে যদি কিবা ষ্টেণ্ডাৰ্ড বুকছ ফ'ল' কৰে, যদি আপোনালোকে এজ পাৰ দ্য বুক যাম বুলি ভাবে তেনেহ'লে সেই বুকখনৰ যিটো এনচাৰ আছে আপোনালোকে সেইটো দিব পাৰে। এণ্ড নহ'লে আপোনালোকে মই যিটো এনচাৰ কৈছোঁ প্ৰমত্ত সিংহ, আপোনালোকে এইটো পুট কৰিব পাৰে। আপোনালোকৰ ওপৰত মই ইয়াৰ চইচটো এৰি দিম। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো হৈছে হুইচ টাউন অফ আছাম ইজ ন'ন এজ দ্য চিটি অফ এটাৰ্নেল ৰমেন্স। অৰ্থাৎ আমাৰ অসমৰ কোনখন টাউনক চিটি অফ এটাৰ্নেল ৰমেন্স বুলি জনা যায়? 4টা অপশ্যন দিয়া হৈছে গুৱাহাটী, তেজপুৰ, গৰমপানী আৰু গোলাঘাট। ইয়াৰ শুদ্ধ উত্তৰটো তেজপুৰ হয়। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা হৈছে দ্য আছাম ডে ইজ চেলিব্ৰেটেড অন ডেছ। আছাম ডে কোন তাৰিখে চেলিব্ৰেট কৰা হয় বা উদযাপন কৰা হয়? 15 ডিচেম্বৰ, 18 নৱেম্বৰ, 17 অক্টোবৰ এণ্ড 16 মাৰ্চ। ইয়াৰে যিকেইটা অপশ্যন দিছে এটা অপশ্যন ইয়াৰ শুদ্ধ নহয়, বিকজ আমি সকলোৱে জানো যে আছাম ডে আপোনাৰ 2 ডিচেম্বৰত উদযাপন কৰা হয়। মষ্ট প্ৰবেবলি যেতিয়া তেওঁলোকে এনচাৰটো পুট কৰিছিলে হয়তো বা তেওঁলোকৰ ৰং হৈ গৈছিলে।
আমি 2 ডিসেম্বৰ অপশনটো এটা বিচাৰি পোৱা নাই আগবাঢ়িছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যনটো থোৱা হৈছে দ্য ট্ৰেটি অফ ইয়াণ্ডাবু signed between East India Company and which one of the following ইয়াণ্ডাবু সন্ধি যিখন কৰা হৈছিলে এখন ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এণ্ড কোনজন কিঙৰ মাজত কৰা হৈছিলে এই প্ৰশ্নটো সোধা হৈছে চাৰিটা অপশ্যন দিয়া হৈছে আহোম কিং চুতীয়া কিং কছাৰী কিং আৰু কিং অফ বাৰ্মা চ' আমি সকলোৱে জানো যে এই চুক্তিখন আপোনাৰ কিং অফ বাৰ্মা আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত হৈছিলে চ' ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি নেক্সট কুৱেশ্যনটো আগবাঢ়িছোঁ কুৱেশ্যনটো সোধা হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য আছামিজ periodical magazine জোনাকী অসমীয়া যিখন মেগাজিন আছিলে জোনাকী তাৰে প্ৰথম এডিটৰ কোন আছিলে চাৰিটা অপশ্যন দিয়া হৈছে লক্ষ্মীনাথ বেজবৰুৱা আনন্দৰাম ঢেকিয়াল ফুকন আনন্দ চন্দ্ৰ আগৰৱালা আৰু চন্দ্ৰ কুমাৰ আগৰৱালা চ' ইয়াৰ শুদ্ধটো অপশ্যন ডি চন্দ্ৰ কুমাৰ আগৰৱালা চ' নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ এইটো সোধা হৈছে হু কম্পাইলড এণ্ড পাব্লিছড দ্য ফাৰ্ষ্ট আছামিজ ডিকশ্যনাৰী ইন 1867 1867ত প্ৰথম অসমীয়া যিখন আপোনাৰ ডিকশ্যনাৰী আছিলে এইখন কোনে কম্পাইল কৰিছিলে আৰু পাব্লিছ কৰিছিলে চাৰিটা অপশ্যন দিয়া হৈছে মাইলছ ব্ৰনছন নাথন ব্ৰাউন অলিভাৰ কাৰ্টাৰ আৰু যদুৰাম ডেকা বৰুৱা চ' ইয়াৰ শুদ্ধটো হৈছে মাইলছ ব্ৰনছন অৰ্থাৎ অপশ্যন এ চ' ইয়াতে নেক্সট কুৱেশ্যনটো সোধা হৈছে হুইচ ওৱান অফ দ্য ফাৰ্ষ্ট মডাৰ্ণ আছামিজ প্লে অৰ্থাৎ তলৰ কোনখন আপোনাৰ প্ৰথম মডাৰ্ণ আছামিজ প্লে হয় তো ইয়াতে আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে এই চাৰিটা অপশ্যন হৈছে আপোনাৰ জীৱনৰ বাটত ৰাম নৱমী ৰামধেনু আৰু নান অফ দিছ তো ইয়াৰ শুদ্ধটো হৈছে ৰাম নৱমী চ' নেক্সট কুৱেশ্যনটো যদি চাওঁ এটা সোধা হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট আছামিজ চনেট প্ৰথম অসমীয়া চনেট হিচাপে তলৰ কোনটো কনচিডাৰ কৰা হয় চাৰিটা অপশ্যন দিয়া হৈছে বকুনৱাৰী জ্ঞান মালিনী প্ৰিয়তমা চিঠি আৰু চকলু চ' ইয়াৰে শুদ্ধটো হৈছে অপশ্যন চি প্ৰিয়তমা চিঠি চাওক মই অলপমান সোনকাল কৰি আছোঁ বিকজ আমি কুৱেশ্যন বহুখিনি এটেম্প কৰিবলৈ আছে মই যিহেতু কুৱেশ্যন পেপাৰখন প্ৰায় কভাৰ কৰিম বুলি ভাবিছোঁ এই ভিডিঅ'টোত সেইকাৰণে মই জাষ্ট ডিৰেক্টলি এনচাৰবিলাক আপোনালোকক কৈ গৈ আছোঁ চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যনটো হৈছে হুইচ চিটি ইজ ফেমাছ ফৰ ৰক গাৰ্ডেনৰ কাৰণে কোনখন চিটি ফেমাছ হয় চাৰিটা অপশ্যন এগেইন ৰায়পুৰ চণ্ডীগড় জেছালমাৰ আৰু কলকাতা তো ইয়াৰ শুদ্ধটো হৈছে চণ্ডীগড় অপশ্যন ডি তো যদি আমি 34 নম্বৰ প্ৰশ্নটো চাওঁ ইয়াতে লিখা আছে দ্য জালিয়ানৱালাবাগ মাছাৰী অফ 1919 অকাৰ্ড এট দিছ জালিয়ানৱালাবাগৰ যিটো ঘটনা ঘটিছিলে 1919 চনত এইটো ক'ত ঘটিছিলে চ' চাৰিটা অপশ্যন দিয়া হৈছে না অমৃতসৰ নাগপুৰ চণ্ডীগড় এণ্ড কলকাতা তো ইয়াৰ শুদ্ধটো হৈছে অমৃতসৰ এইটো অমৃতসৰত হৈছিলে চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে য'ত সোধা হৈছে ৱাই ইজ ইণ্ডিয়া কল্ড এ ৰিপাব্লিক ইণ্ডিয়া কিয় ৰিপাব্লিক বুলি কোৱা হয় চাৰিটা অপশ্যন দিয়া হৈছে অপশ্যন এ দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল আমাৰ যিজন ষ্টেট হেড আছে তেওঁক আমাৰ কি কৰা জনসাধাৰণৰ দ্বাৰা ডিৰেক্টলি ইলেক্ট কৰা হয় দেন there is parliamentary supremacy আছে and there is an independence of judiciary তো জুডিচিয়াৰী ক্ষেত্ৰত এটা ইণ্ডিপেণ্ডেঞ্চ আছে আৰু নান অফ দিছ এবভ ইয়াৰো ওপৰৰ এটাও নহয় চ' ইয়াৰ শুদ্ধটো হৈছে অপশ্যন এ দ্য হেড অফ দ্য ষ্টেট ইজ ইলেক্টেড বাই দ্য পিপল চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে কুৱেশ্যনটো হৈছে আণ্ডাৰ হুইচ আৰ্টিকল দ্য জম্মু এণ্ড কাশ্মীৰ ষ্টেট ৱাজ একৰ্ডেড স্পেচিয়েল ষ্টেটাছ জম্মু এণ্ড কাশ্মীৰক কোনটো আৰ্টিকলৰ দ্বাৰা স্পেচিয়েল ষ্টেটাছ মানে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছিলে আৰ্টিকল 369 আৰ্টিকল 370 371 আৰু অল অফ দিছ এবভ মেনশ্যনড আৰ্টিকলছ মানে চাৰিটা অপশ্যনৰ ভিতৰত যি আৰ্টিকল কেইটা দিয়া আছিলে ইয়াৰ ভিতৰত আৰ্টিকল 370 অফ দ্য কনষ্টিটিউশ্যনৰ সহায়ত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰদান কৰা হৈ আছিলে চ' এইটো আপোনাৰ কি আছিলে মাজতে বহুখিনি টাইম নিউজতো চলি আছিলে এই টপিকটো চ' বিশেষ আপোনালোকৰ মেমৰাইজ কৰিবলৈ প্ৰব্লেম নহ'ব চ' নেক্সট কুৱেশ্যনটো সোধা হৈছে প্ৰেজেণ্ট পঞ্চায়ত ৰাজ এক্ট অফ আছাম ইজ ন'ন এজ অৰ্থাৎ বৰ্তমান যিটো আমাৰ পঞ্চায়ত ৰাজ এক্ট চলি আছে অসমত এইটো কোনটো কি হিচাপে জনা যায় একচুৱেলি চ'
So Assam Panchayat Raj Act 1986, 1958, 1973 and 1994. So here শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 1994. Next question to put is SECC stands for. SECC full form to put is. ইয়াতে অপশ্যন কেইটা দিয়া আছে ফাৰ্স্ট অপশ্যন দিয়া আছে সোশিও ইকোনমিক কাষ্ট সেন্সাস সোশিও ইকোনমিক কমিউনিটি সেন্সাস সোশিও ইকোনমিক এন্ড কালচারাল কমিটি এন্ড ফোর্থ অপশ্যন টো আছে সোশিও এডুকেশনাল এন্ড কালচারাল কমিটি সো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সোশিও ইকোনমিক কাষ্ট সেন্সাস পিএনএৰ যেতিয়া ওয়েবসাইটটো খুলিব আপোনালোক লেফট হ্যান্ড সাইডে যদি চাই তাতেও আপোনালোকৰ এসএসসি বুলি কমপ্লিটলি লিখা আছে আপোনালোকে যদি তাতে ক্লিক কৰাৰ পাছত directly আপোনালোকে এই বিষয়ে চাবলৈ পাৰিব তো আগবাইছো নেক্সট কোৱেশ্চন লৈকে which of the following program are not implemented by Panchayat and Rural Development Department in Assam the Panchayat and Rural Development Department of Assam মানে ডিপাৰ্টমেণ্ট অসমত তলৰ কোনটো প্ৰগ্ৰাম ইমপ্লিমেণ্ট নকৰে ইয়াৰ ভিতৰত MGNREGA আছে PMAYG আছে দেন আপোনাৰ PMGSY আৰু MSAP সো ইয়াৰে ভিতৰত আপোনাৰ PNRD ডিপাৰ্টমেণ্টে যদি চাওঁ MGNREGA চলাই আছে দেন PMAYG ও চলাই দেন আপোনাৰ MSAP ও চলাই মাত্ৰ আপোনাৰ PMGSY এইটো মোষ্টলি প্ৰধানমন্ত্ৰী গ্ৰাম সড়ক যোজনা হয় সো এইটো একচুয়ালি আমাৰ PNRD নচলায় সো ইয়াৰ ভিতৰত হৈছে অপশ্যন সি সো আপোনালোকক প্ৰথমতে কৈছিলোঁ যে আপোনালোকে যদি টিক দিয়া আছে এইটো ইগনোৰ কৰিব বিকজ এটা ৰং আনসাৰ আছে সেইকাৰণে মই টিক দিয়াখিনি আপোনালোকক প্ৰথমতে ইগনোৰ কৰিবলৈ কৈছিলোঁ সো আগবাইছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 40 এটা সোধা হৈছে which of the following organization department is involved in developing and nurturing SHGs in Assam সো আমাৰ যিবিলাক আপোনাৰ SHG আছে সেলফ হেল্প গ্ৰুপ আছে এই সেলফ হেল্প গ্ৰুপবিলাকৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কোনটো ডিপাৰ্টমেণ্ট একচুৱেলি ইনভলভ হৈ আছে এই প্ৰশ্নটো সোধা হৈছে চাৰিটা অপশ্যন দিয়া হৈছে ফাৰ্ষ্ট অপশ্যন ইজ ডিপাৰ্টমেণ্ট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট সেকেন্ড ইজ ষ্টেট ইনষ্টিটিউট অফ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট থাৰ্ড ওৱান ইজ Assam State Rural Livelihood Mission Society and fourth one is Social Welfare Department. So ইয়াৰ শুদ্ধ উত্তৰটো again Assam State Rural Livelihood Mission Society এইটো আপোনাৰ গুৱাহাটী পাঞ্জাৱত আছে আৰু এই অফিচটোই আপোনালোকৰ SHG ডেভেলপমেণ্টৰ ক্ষেত্ৰত একচুৱেলি ইনভলভ হৈ আছে সো আগবাইছো নেক্সট কুৱেশ্যন লৈকে কুৱেশ্যন নম্বৰ 41 আৰু কুৱেশ্যনটো সোধা হৈছে which is not the key feature of MGNREGA MGNREGA কোনটো কি ফিচাৰ্ছ নহয় এটা আপোনাৰ প্ৰথমতে কোৱা হৈছে 100 days of employment for each rural household that has registered for employment 100 days of employment on প্ৰত্যেকটো rural household দিয়া হ'ব যিসকলে ৰেজিষ্টাৰ কৰে employment কাৰণে সো এইটোটো হয় আপোনাৰ নেক্সট আছে work to be executed using manual labor এইটো আপোনাৰ হয় then contractors prohibited from executing work under MGNREGA এইটো আপোনাৰ হয় self-employment to be provided on completion of 100 days by the job card holders. So আপোনাৰ ইয়াৰে যেটো শুদ্ধ উত্তৰ আছে এটা শুদ্ধ উত্তৰটো হৈছে আপোনালোকৰ অপশ্যন ডি আগবাইছো নেক্সট কুৱেশ্যন লাগে কুৱেশ্যনটো সোধা আছে যে the minimum size of the house under PMAYG is PMAYG under যিবিলাক হাউস পুৰ পিপলক দিয়া হয় সো ইয়াৰ যেটো সাইজটো কিমান হৈছে 20 square meter 25 square meter 30 square meter and 15 square meter so previously it was 20 square meter but এতিয়া এটো আপোনাৰ 25 square meter হৈছে so শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বি so আগবাইছো নেক্সট কুৱেশ্যন আলৈকে কুৱেশ্যনটো হৈছে সৰি again actually অলপমান সমস্যা দি আছে ল্যাপটপটো okay so ইয়াতে আপোনাৰ প্ৰশ্নটো কৰা হৈছে like which one of the following is not required to make SHG eligible for financial assistance financial assistance ৰ কাৰণে SHG eligible কৰাৰ কাৰণে তলৰ কোনটো actually required নহয় so চাৰিটা অপচন দিয়া আছে regular meeting regular serving good record keeping and regular cultural events so regular meeting to obviously SHG গ্ৰুপৰ কাৰণে হ'বই লাগিব then regular serving হ'ব লাগে good record keeping হ'ব লাগে তো fourth number যেটো অপশন আছে রেগুলার কালচারাল ইভেন্ট দ্যাট ইজ एक्चुअली হেতু কোনো ধৰণৰ এনসারটো মতলব নাই এটা মানে আপোনাৰ কৈছে আছে যে
সেইটো এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ভিতৰত নপৰে একচুৱেলি। চ' ইয়াৰ শুদ্ধটো হৈছে অপশ্যন ডি। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। দ্য মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট কেম ইনটু ফ'ৰ্চ অন। তো আপুনি যদি চাই তো এম জি এনৰেগা হয়। চ' এম জি এনৰেগা কেতিয়া আপোনালোকৰ হেৰি হৈছিলে, ফ'ৰ্চ কেতিয়া কাৰ্যকৰী কৰা হৈছিলে, প্ৰশ্নটো সোধা হৈছে। চ' 1 September 2015, 2 February 2006, then 23 August 2005 and none of the above. ইয়াৰ শুদ্ধটো হৈছে অপশ্যন বি, 2 February 2006। চ' এইটো চাবৰ কাৰণে মই আপোনালোকক এটা স্ক্ৰীনশ্বট এটাও এড কৰি দিছোঁ, আপোনালোকে চাব পাৰে, মই হাইলাইট কৰি দিছোঁ গোটেইখিনি। চ' নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ। কুৱেশ্যনটো সোধা হৈছে PRA টেকনিক্স ষ্টেণ্ডছ ফৰ। PRA টেকনিক ফুল ফৰ্মটো কি? চ' ইয়াতে হৈছে পাব্লিক ৰিচোৰ্চ এছেছমেণ্ট, ছেকেণ্ডটো দিছে প্ৰপাৰ ৰিচোৰ্চ এনালাইচিছ, থাৰ্ডটো দিছে পাৰ্টিচিপেটৰী ৰুৰেল এপ্লাইজেল, এণ্ড ফ'ৰ্থটো দিছে আপোনাৰ প্ৰবাৰ্টি ৰিডিউচিং এপ্ৰ'চ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ পাৰ্টিচিপেটৰী ৰুৰেল এপ্লাইজেল। ঠিক আছে, তো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা হৈছে হু ইজ দ্য আল্টিমেট অথৰিটি ফৰ চিলেকশ্যন অফ স্কিমছ আণ্ডাৰ আমাৰ গাঁও আমাৰ আঁচনি। চ' আমাৰ গাঁও আমাৰ আঁচনিৰ আণ্ডাৰত মানে যিকোনো ধৰণৰ স্কিম লোৱাৰ কাৰণে কাৰ একদম আল্টিমেট পাৱাৰটো আছে, আল্টিমেট অথৰিটিটো আছে। তো ইয়াতে আপোনাৰ ফাৰ্ষ্ট অপশ্যনটো দিছে BDO, ব্লক ডেভেলপমেণ্ট মেনেজাৰ, ছেকেণ্ডটো দিছে চেয়াৰপাৰ্চন অফ দ্য গাঁও পঞ্চায়ত, চিটো দিছে আপোনাৰ ৰুৰেল পিপল, এণ্ড নাম্বাৰ ডিটো দিছে বোথ অফিচিয়েলছ এণ্ড ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছ অফ পঞ্চায়ত। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে চেয়াৰপাৰ্চন অফ দ্য গাঁও পঞ্চায়ত। গাঁও পঞ্চায়তৰ চেয়াৰপাৰ্চন আছে, তেওঁৱে আল্টিমেট অথৰিটি আছে এই ক্ষেত্ৰত। চ' আগবাঢ়িছোঁ গ্ৰুপ বিৰ শেষৰটো প্ৰশ্নলৈকে। সোধা হৈছে ইয়াতে দ্য টেনিউৰ অফ এভৰি পঞ্চায়ত শ্বেল বি ফৰ এ পিৰিয়ড অফ 5 years ফ্ৰম দ্য ডেট অফ, মানে যিটো আপোনাৰ টেনিউৰিটি কাউণ্ট কৰা হয় সেইটো মানে পঞ্চায়তৰ যিটো 5 বছৰৰ টেনিউৰিটি আছে সেইটো কোনটো তাৰিখৰ পৰা একজেক্টলি কাউণ্ট কৰা হয় সেইটো সোধা হৈছে। চ' প্ৰথম অপশ্যনটো দিয়া আছে ইটছ ফাৰ্ষ্ট মিটিং, ছেকেণ্ডটো দিয়া আছে ইছ্যু অফ নটিফিকেশ্যন ফৰ দ্য কণ্ডাক্ট অফ ইলেকশ্যনছ টু দ্য পঞ্চায়ত, অ'কে। চিটো দিয়া আছে ডিক্লাৰেশ্যন অফ দ্য ইলেকশ্যন ৰিজাল্টছ এণ্ড টেকিং অথ অফ অফিচ বাই দ্য ইলেক্টেড মেম্বাৰ্ছ। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ইটছ ফাৰ্ষ্ট মিটিং। চ' আগবাঢ়িছোঁ বৰ্তমান আপোনাৰ গ্ৰুপ চি প্ৰশ্নখিনিলৈকে। চ' ইয়াতে প্ৰথম প্ৰশ্নটো সোধাইছে, অৰ্থাৎ কুৱেশ্যন নম্বৰ 42 সোধাইছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য হলি চিটি অফ অমৃতসৰ। পবিত্ৰ চিটি অমৃতসৰৰ কোন ফাউণ্ডাৰ আছিলে? তো 4টা অপশ্যন দিয়া আছে গুৰু নানক, গুৰু ৰামদাস, ৰঞ্জিত সিং এণ্ড শ্ৰী গোবিন্দ সিং। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, গুৰু ৰামদাস। দেন নেক্সট কুৱেশ্যনটো সোধা হৈছে দ্য কইন ৰুপিয়া ৱাজ ফাৰ্ষ্ট ইছ্যুড বাই। ৰুপিয়া কোনে প্ৰথমতে ইছ্যু কৰিছিলে? 4টা অপশ্যন শ্বেৰশ্বাহ ছুৰী, আলাউদ্দিন খিলজি, আকবৰ এণ্ড মহম্মদ বিন তুগলক। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শ্বেৰশ্বাহ ছুৰী। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। ইন হুইচ ইয়াৰ ৱাজ দ্য কেপিটেল অফ ইণ্ডিয়া শিফটেড ফ্ৰম কলকাতা টু দিল্লী। ইণ্ডিয়াৰ যিটো কেপিটেল আছে ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈকে কোনটো ইয়াৰত শিফ্ট কৰা হৈছিলে? চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1911 চন। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। হুইচ মিউজিকেল ইনষ্ট্ৰুমেণ্ট ইজ কল্ড এজ দ্য কুইন অফ মিউজিকেল ইনষ্ট্ৰুমেণ্ট। কোনটো মিউজিকেল ইনষ্ট্ৰুমেণ্টত আপোনাৰ মিউজিকেল ইনষ্ট্ৰুমেণ্টটো কুইন বুলি কোৱা হয়? এইটো বহুকেইটা কম্পিটিটিভ এক্সামত আহিছে, মই বহুবাৰ এইটো কুৱেশ্যন পাইছোঁ। চ' বিভিন্ন ধৰণৰ কিতাপত একচুৱেলি। চ' ইয়াতে 4টা অপশ্যন দিয়া আছে ভায়লিন, ফ্লুট, বীণা এণ্ড শ্বেহনাই। ত' ইয়াৰ যিটো শুদ্ধ উত্তৰ হৈছে এইটো হৈছে ভায়লিন। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো হৈছে আপোনাৰ ইন দ্য ৱৰ্ল্ড প্ৰডাকশ্যন অফ নেচাৰেল ৰাবাৰ ইণ্ডিয়া ৰেংকছ, অৰ্থাৎ নেচাৰেল ৰাবাৰ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমাৰ ইণ্ডিয়াৰ যিটো ৰেংক আছে গোটেই ৱৰ্ল্ডৰ ভিতৰত কিমান হয়? ইয়াতে 4টা অপশ্যন দিছে ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এণ্ড ফিফ্থ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে আপোনাৰ ফ'ৰ্থ। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। সোধা হৈছে প্ৰশ্নটোত হুইচ অফ দ্য ফলোইং ষ্টেট অফ ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট। মানে
আপোনাৰ আমাৰ ইণ্ডিয়াৰ কোনখন ষ্টেটৰ লাৰ্জেষ্ট এৰিয়া আছে ফৰেষ্টৰ? হিমাচল প্ৰদেশ, মধ্য প্ৰদেশ, আসাম এণ্ড কেৰালা। চাৰিটা অপশ্যন দিয়া আছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মধ্য প্ৰদেশ। ঠিক আছে, চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। টিয়ক গ্ৰ'জ মষ্ট এবাণ্ডেণ্টলি ইন। টিয়ক মষ্ট মানে বেছিকৈ ক'ত মানে পোৱা যায়? তো ইয়াতে ফাৰ্ষ্ট অপশ্যন দিছে আসাম এণ্ড মেঘালয়া, ছেকেণ্ড হিমালয়াছ, থাৰ্ড চেণ্ট্ৰেল ইণ্ডিয়া, ফ'ৰ্থ আছে ৱেষ্টাৰ্ণ ঘাটছ। চ' টিয়ক যদি আমি চাওঁ এইটো একজেক্টলি মধ্যপ্ৰদেশত হয় আটাইতকৈ বেছিকৈ। চ' মধ্যপ্ৰদেশ যদি আপুনি চাই গোটেই আপুনি মেপখন চাব, ইণ্ডিয়াৰ মেপখন, এইটো আপোনাৰ পুৰা আপোনাৰ মিডিলত পৰিব চেণ্ট্ৰেল ইণ্ডিয়া। চ' ইয়াৰে শুদ্ধ এনচাৰটো চেণ্ট্ৰেল ইণ্ডিয়া হয়। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো হৈছে হু এপইণ্টেড /লেক্স দ্য স্পীকাৰ অফ দ্য লোকসভা। আমাৰ লোকসভাৰ স্পীকাৰক কোনে এপইণ্ট বা ইলেক্ট কৰে? এটা চাৰিটা অপশ্যন দিয়া আছে। এপইণ্টেড বাই দ্য প্ৰেচিডেণ্ট অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰাইম মিনিষ্টাৰ, elected by the members of the two houses at a joint sitting, appointed by the president, and number D also like elected by the members of the Lok Sabha. So here a good also option D, elected by the members of the Lok Sabha. So next question like a body is brought to the surface of moon. Okay, তেতিয়াহ'লে কি হ'ব মানে যেতিয়া আপোনাৰ মুনৰ সাৰ্ফেচলৈকে বডি লৈ আহব তাতে কি হ'ব? তো ইয়াতে অপশ্যনকেইটা দিয়া আছে ইটছ মাছ উইল চেঞ্জ, both mass and weight will change, its weight will change, its mass and weight both will remain same. So actually কি হয় যে এনে ক্ষেত্ৰত যেতিয়া আপোনাৰ সাৰ্ফেচলৈকে লৈ আহা হয় মুনৰ, তেতিয়া কি হয় যে এক্স্যাক্টলি আপোনাৰ ওয়েটটো কম হৈ যায়, it decreases, but আপনার যেটো মাস থাকে মাস সেম থাকে। সো আপনার এটা প্রথম যেটো অপশন আছে ইটস মাস উইল চেঞ্জ, বি অপশনটো হবই নোৱাৰে বিকজ মাস এন্ড ওয়েট আপনার চেঞ্জ নহয়, ওয়েট আপনার চেঞ্জ হ'ব রাইট এন্ড ইয়েস ইয়াতে আপুনি যদি চাই তেনেহলে অপশন সি টু রাইট হ'ব। ওয়েট ডিক্রিজ হ'ব, মাস সেম থাকিব, দ্যাট মিন্স ইয়াতে যদি চাৰিটা অপশনৰ মধ্যে আমি মিলাই থাকো এই সেন্টেন্সটোৰ লগত ওয়েট চেঞ্জ decrease and mass same থাকিব, তেনেহলে আপোনাৰ সি অপশনটো মিলিব। সো কারেক্ট আনসার ইজ সি। সো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন লৈকে। দ্য প্ৰেজেন্স অফ দ্য পলিউটেন্ট has caused damage to Taj Mahal, what is it? আমাৰ তাজমহলৰ ড্যামেজ যেটো কৰি আছে এটা কোনটো এক্স্যাক্টলি কোনটো পলিউটেন্টে কৰি আছে, একচুয়ালি কিহৰ প্ৰেজেন্সে কৰি আছে? সো এটা CO2 কার্বন ডাই অক্সাইড, CO কার্বন মনোক্সাইড, SO2 সালফার ডাই অক্সাইড and radioactive waste. তো আপনি যদি চাই এটা শুদ্ধ আনসারটা হচ্ছে সালফার ডাইঅক্সাইড एक्चुअली। ঠিক আছে, তো সোডা ওয়াটার কন্টেইনস, সোডা ওয়াটার কি কন্টেইন করে এটা সোধা হৈছে নাইট্রাস অ্যাসিড, কার্বনিক অ্যাসিড, কার্বন ডাইঅক্সাইড এন্ড সালফিউরিক অ্যাসিড। সো এটা সব এই প্ৰশ্নটোৰ আনসাৰ যদি আমি চাব যাওঁ অলপ বেলেগ ধৰণে আছে। আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো কাৰ্বন ডাইঅক্সাইড হ'ব বিকজ সোডা ওয়াটাৰ কাৰ্বন ডাইঅক্সাইড থাকে। কিন্তু যদি প্ৰশ্নটো আহিলেহেঁতেন যে সোডা ওয়াটারে কোনবিধ অ্যাসিড কন্টেইন করে, দেন ইয়াৰ আনসারটো হলে কার্বনিক অ্যাসিড। সো কোয়েশ্চনটো যেটো সোধা আছে ডাইরেক্টলি সোডা ওয়াটার কন্টেইনস, সো ইয়াৰ আনসারটো একদম সিম্পলি আমি দিব বিচাৰিম যে সোডা ওয়াটার কন্টেইনস কার্বন ডাইঅক্সাইড। সো যদি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ চাওঁ কি সুধিছে এই কুৱেশ্যনটোত। ইয়াতে সোধা আছে ইন হুইচ কাণ্ট্ৰি ডিড চেছ অৰিজিনেট। চেছ কোনখন কাণ্ট্ৰিত অৰিজিনেট হৈছিলে? গ্ৰীচ, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া। চাৰিটা অপশ্যন দিয়া আছে। আমি প্ৰাউডলি এইটো বহুবাৰ কৰিছোঁ আৰু প্ৰশ্নটো আহিছে। সো এগেইন দ্য আনসার ইজ ইণ্ডিয়া, এইটো অৰিজিনেট হৈছে ইণ্ডিয়াৰ পৰা। সো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা আছে SAI stands for SAI ফুল ফৰ্মটো সোধা হৈছে। অপশ্যন এ স্পোর্টস পার্সন অ্যান্ড অ্যাথলিটস অফ ইন্ডিয়া, স্পোর্টস অথরিটি অফ ইন্ডিয়া, স্পোর্টস অ্যাসোসিয়েশন অফ ইন্ডিয়া এন্ড স্পোর্টস এজেন্টস অফ ইন্ডিয়া। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে স্পোর্টস অথরিটি অফ ইন্ডিয়া। ঠিক আছে, তো আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা আছে হুইচ অফ দ্য ফলোইং ইজ নট এ মেম্বাৰ অফ SAARC। তো তলত কোনটো একচুৱেলি মেম্বাৰ নহয় SAARCৰ? তো শ্ৰীলংকা, ম্যানমাৰ, বাংলাদেশ এণ্ড ইণ্ডিয়া। আমি যদি গোটেইখিনি চাওঁ তেনেক্ষেত্ৰত শ্ৰীলংকা মেম্বাৰ হয়, বাংলাদেশ মেম্বাৰ হয়, ইণ্ডিয়াও মেম্বাৰ হয়, ম্যানমাৰ আপোনাৰ মেম্বাৰ নহয়। সো দ্য কাৰেক্ট এনসাৰ ইজ ম্যানমাৰ।
So where is the headquarter of UN situated? UN headquarter আপনার কোট আছে। চাৰিটা অপশন দিয়া আছে Washington, London, Geneva and none of this. So Geneva, Washington, London তো নহয়, এই তিনিটাও নহয়। So আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে none of this. So আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। Okay, এটা কুৱেশ্যনটো সোধা হৈছে মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ ইজ ৰিটেন বাই। মাই এক্সপেৰিমেণ্ট উইথ ট্ৰুথ কোনে লিখিছিলে? ডক্টৰ এছ ৰাধাকৃষ্ণন, পি.টি. জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী এণ্ড ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী। কিতাপখন মহাত্মা গান্ধীয়ে লিখিছিলে। আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ। প্ৰশ্নটো সোধা হৈছে ফ্ৰম হুৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট ইজ হিষ্টৰিক দাণ্ডি মাৰ্চ। দাণ্ডি যাত্ৰা মহাত্মা গান্ধীয়ে ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে? তাৰপিছত ইয়াতে অপশ্যন কেইটা দিছে চম্পাৰা, সময়ৱতী আশ্ৰম, চৌৰি চৌৰা আৰু দাণ্ডি। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমি সকলোৱে জানো এইটো সময়ৱতী আশ্ৰমৰ পৰা তেওঁ ষ্টাৰ্ট কৰিছিলে দাণ্ডি যাত্ৰা। আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। প্ৰশ্নটো সোধা হৈছে উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ৰিলেটেড। চিপকো মুভমেণ্ট যিটো আমাৰ ইণ্ডিয়াত হৈছিলে কিহৰ লগত একচুৱেলি ৰিলেটেড আছিলে? লাইক অপশ্যন কেইটা দিছে ৱাটাৰ কনজাৰ্ভেশ্যন, কনজাৰ্ভেশ্যন অফ mineral resources, conservation of forest and wildlife and soil conservation. So actually এইটো আপোনাৰ forest and wildlife ৰ লগত আছে। So answer টো হৈছে আপোনাৰ conservation of forest and wildlife, option C. So again আগবাঢ়িছোঁ next question লৈকে। International Women's Day is celebrated on International Women's Day কোন তাৰিখে চেলিব্ৰেট কৰা হয়? প্ৰশ্ন সোধা হৈছে আৰু অপশ্যন দিয়া হৈছে মাৰ্চৰ 5 তাৰিখ, মাৰ্চৰ 1 তাৰিখ, মাৰ্চৰ 11 আৰু মাৰ্চৰ 8 তাৰিখ। So ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মাৰ্চৰ 8 তাৰিখ। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা হৈছে হোৱাট ইজ লাফিং গেছ। লাফিং গেছ কি হয়? চাৰিটা অপশ্যন দিয়া হৈছে ইয়াতে কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড, হাইড্ৰজেন পেৰঅক্সাইড আৰু আপোনাৰ নাইট্ৰাছ অক্সাইড। চ' ইয়াৰে যিটো শুদ্ধ উত্তৰটো হৈছে আপোনাৰ অপশ্যন ডি নাইট্ৰাছ অক্সাইড। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। চ' কুৱেশ্যনটো সোধা হৈছে হুইচ ফেষ্টিভেল চেলিব্ৰেটছ খ্ৰীষ্ট ৰাইজিং ফ্ৰম ডেথ। অৰ্থাৎ যেতিয়া যীশুখ্ৰীষ্ট আপোনাৰ ঢুকাইছিলে ইন দ্য চেন্স তেওঁ যেতিয়া কাঁইটেৰে মেৰিয়াই যেতিয়া হত্যা কৰা হৈছিলে তাৰ পাছত তেওঁ মৃত্যুৰ পাছতে এটি দিনত তেওঁ পুনৰ জাগি উঠে। তো সেই দিন মানে সেইটো এক্সেক্টলি কি ফেষ্টিভেলৰে পালন কৰা হয় এই প্ৰশ্নটো সোধা হৈছে। তো এটা চাৰিটা অপশ্যন দিয়া আছে ইষ্টাৰ, গুড ফ্ৰাইডে, খ্ৰীষ্টমাছ এণ্ড ইষ্টাৰ ছেটাৰডে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইষ্টাৰ, অপশ্যন এ। So আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা হৈছে এট দ্য ষ্ট্ৰক অফ মিড নাইট when the world sleeps India will awake to life and freedom who was said by। অৰ্থাৎ এই চেণ্টেন্সটো কোনে কৈছিলে? চাৰিটা অপশ্যন দিয়া হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, লৰ্ড মাউণ্ট বেটেন, পি.টি. নেহৰু, পণ্ডিত জৱাহৰলাল নেহৰু এণ্ড নান অফ দ্য এবভ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পণ্ডিত জৱাহৰলাল নেহৰু। চ' নেক্সট প্ৰশ্নটো 70 নম্বৰ প্ৰশ্ন। এটা সোধা হৈছে হুইচ অফ দ্য ফলোইং ষ্টেটছ লেক্স দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ টু দ্য ৰাজ্যসভা। ৰাজ্যসভালৈ ইলেক্ট কৰি দিয়া আটাইতকৈ বেছি আসন থকা কোনখন ষ্টেট? চ' ইয়াতে আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে উত্তৰ প্ৰদেশ, বিহাৰ, ৱেষ্ট বেংগল আৰু অল আৰ ইকুৱেল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে উত্তৰ প্ৰদেশ। সাধাৰণতে উত্তৰ প্ৰদেশত আটাইতকৈ বেছি আসন আছে। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। হু এণ্ড হুইচ অফ দ্য ফলোইং ইজ দ্য কাষ্টেডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া। এণ্ড তলৰ কোনটো এক্সেক্টলি আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কাষ্টেডিয়ান হয় এই কথাটো সোধা হৈছে। দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, দ্য লোকসভা ছেক্ৰেটেৰিয়েট এণ্ড দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি। এগেইন কৈছোঁ আপোনালোকে মাৰ্কলৈ কেতিয়াও নাযাব, এতিয়া বহুতখিনি ৰং মাৰ্ক কৰা হৈছে। সেইটো মই ডাউনলোড কৰোঁতে এনেকুৱা ধৰণে আছিল প্ৰশ্ন আঠখন দিছোঁ। চ' ইয়াৰ শুদ্ধ উত্তৰটো ডি হয়, দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া। চ' নেক্সট আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা হৈছে হু এক্টছ এজ দ্য চেঞ্চেলৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ। অৰ্থাৎ ষ্টেট ইউনিভাৰ্চিটিজৰ চেঞ্চেলৰ হিচাপে কোনে কাৰ্যপালিকাটো পালন কৰে? চ' ইয়াতে আপোনাৰ গভৰ্ণৰ, চিফ মিনিষ্টাৰ, চিফ জাষ্টিছ অফ হাই কোৰ্ট এণ্ড প্ৰেচিডেণ্ট এই চাৰিটা অপশ্যন দিয়া হৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গভৰ্ণৰ।
So next question to thoda hoise who is to conduct the elections to the panchayat and municipalities. Panchayat or municipalities election to kone conduct kore. State government, central government, state election commission or central election commission site option dia hoise. So here who dot dot is state election commission. So so next question loke question to thoda hoise the president rule can be imposed for a period of আমাৰ প্ৰেসিডেন্ট যেটো রোল আছে এটো কিমান মাহলৈকে বা কিমান সময়লৈকে এটো ইম্পোজ কৰিব পৰা যায় so 3 মাহ 6 মাহ till the next election is held and it depends upon the president's wish sorry so কোনা আছে 3 মাহ 6 মাহ বা নেক্সট ইলেকশন হোৱালৈকে বা এটো কমপ্লিটলি প্ৰেসিডেন্ট জনৰ ৰাষ্ট্ৰপতি জনৰ ইচ্ছাৰ ওপৰত ডিপেন্ড কৰে বুলি সোধা হৈছে so ইয়াৰ শুদ্ধটো হৈছে অপচন বি 6 মাহ So 75 number question of Stand Up India scheme is associated with Stand Up India scheme কিহৰ লগত associate হয় কিহৰ লগত জড়িত so এটা অপশন সাইটে দিয়া আছে all small entrepreneurs SC ST and women entrepreneur then only women entrepreneur and only entrepreneurs in rural areas so ইয়াৰে যি সাইট অপশন দিয়া আছে ফুটটো হৈছে অপশন বি SCN ST and women entrepreneur. Agbaise next question lage. Question uda ase eco mark is given to the Indian products they are. Atar amar bharator kuntu product eco mark dia hoy. So pure and unadulterated, then rich in protein, environment friendly or apna economically viable. Site option dia ase ABCD. So yare option C jo hai eto apna correct answer hoy. So environment friendly যেটো হয় সেইবোৰ প্ৰডাক্টৰ ই-কমাৰ্চ দিয়া হয় আমাৰ ইণ্ডিয়ান প্ৰডাক্টৰ ক্ষেত্ৰত তো নেক্সট কোৱেশ্চনটো থোৰা হৈছে 77 নম্বৰ ভূদান যোজনা as a measure of gifting land by the rich landlords to the landless laborers was started by অর্থাৎ ভূদান যোজনা যেটো আপোনাৰ এটা যোজনা আসলে যিবা ধনী ধনী ল্যান্ডলৰ্ড আসলে তেওঁলোকে যিসকল লেবাৰ হয় যাৰ ল্যান্ড সাধাৰণতে নাছিলে তেওঁলোকক এটা কি কৈছে নিজ ল্যান্ড কি কৰে তেওঁলোকে গিফ্ট কৰে সো এইটো কোনে ষ্টাৰ্ট কৰিছিলে সো এটা চাৰিটা অপশ্যন দিছে অপশ্যন এ আচাৰ্য বিনোদ ভাবে আচাৰ্য নৰেন্দ্ৰ দেৱ দেন ৰাজ নাৰায়ণ একচুৱেলি সৰি এণ্ড মেধাৱ পাটকাৰ সো ইয়াৰে শুদ্ধটো হৈছে অপশ্যন এ আচাৰ্য বিনোদ ভাবে তো নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ কুৱেশ্যনটো সোধা আছে ডিউৰিং solar eclipse সময়ত কি হয় চাৰিটা অপশ্যন দিছে the earth comes in between the sun and moon earth sun and moon মাজত আহি পৰে then the moon becomes in the sun and earth চন্দ্ৰটো আমাৰ sun আৰু earthৰ মাজত আহি পৰে the moon comes exactly halfway between the earth and the sun and ফৰ্থত দিয়া হৈছে the sun comes in between the earth and moon সূৰ্যটো আপোনাৰ পৃথিৱী আৰু চন্দ্ৰৰ মাজত So here good daughter is option B. The moon comes in between the sun and the earth. So next question like question to is which of the following is the main constituent of biogas? Biogas main constituent kuntu hoy uda ase. Here apna dia ase methane and carbon dioxide. B dia ase methane and carbon monoxide. C dia ase hydrogen and carbon dioxide aru D dia ase apna butane and carbon dioxide. So শুদ্ধ উত্তৰটো হৈছে আপোনাৰ বায়ুগেছৰ মিথেন কাৰ্বন ডাই অক্সাইড থাকে অপশ্যন এ সো আগবাঢ়িছোঁ 80 নম্বৰ প্ৰশ্নলৈকে প্ৰশ্নটো সোধা হৈছে which one among the following is the richest source of vegetarian proteins অৰ্থাৎ তলৰ কোনটো ভেজিটেৰিয়ান প্ৰটিন একদম আটাইতকৈ richest source হয় ঠিক আছে তো ইয়াতে আপোনাৰ চাৰিটা দিয়া আছে অপশ্যন একটো হৈছে গ্ৰাম দুটো হৈছে আপোনাৰ ৱেট 3 নম্বৰটো সয়াবিন আৰু 4 নম্বৰটো ৰাইচ আৰু প্ৰটিনৰ ক্ষেত্ৰত আটাইতকৈ richest sourceটো হৈছে সয়াবিন ঠিক আছে তো গৈছো নেক্সট কোৱেশ্চন লৈকে এই কোৱেশ্চনটো সোধা হৈছে the acronym HTML stands for HTML full form to কি হয় সো ইয়াতে চাৰিটা অপশ্যন দিছে অপশ্যন এ দিছে হাই ট্ৰান্সফরমেশন ল্যাঙ্গুয়েজ বি দিছে হাই ট্রান্সমিশন মার্কআপ ল্যাঙ্গুয়েজ দেন C দিছে hypertext markup language and D দিছে আপোনাৰ hypermedia markup language so ইয়াৰ অপশ্যন C to right answer হয়
answer is a hypertext markup language. So next question to agbaraisu kuda is which one of the following is not a computer language? Kora konto computer language nohoy? Basic, option B is a COBOL, option C is a Lotus, and option D is a Fortran. So ইয়াৰে শুদ্ধটো হৈছে আপোনাৰ Lotus, because আপনি basic, COBOL and Fortran গোটেইকেইটা আপোনাৰ কম্পিউটাৰ লেংগুৱেজ, only Lotus to কম্পিউটাৰ লেংগুৱেজ নহয়। So আগবাঢ়িছে নেক্সট কুৱেশ্যন লৈকে। কুৱেশ্যনটো সোধা হৈছে all formula in Excel starts with, আপনি এক্সেলৰ যিকোনো ধৰণৰ ফৰ্মুলা ষ্টাৰ্ট কৰক কিহেৰে ষ্টাৰ্ট হয় সেইটো সুধিছে, পাৰ্চেণ্টেজ, প্লাছ, মাইনাছ, ইফ ইউ কেন, চাৰিটা অপশ্যন দিয়া আছে। আৰু এক্সেলত আপুনি যিকোনো ধৰণৰ ফৰ্মুলাই পুট কৰিব নাযাওক কিয় আপোনাৰ সদায় ইজ ইকুৱেলেৰে ষ্টাৰ্ট হ'ব। চ' শুদ্ধ উত্তৰটো হৈছে আপোনাৰ চি, ইজ ইকুৱেল। তাৰ নেক্সট কুৱেশ্যনটো সোধা হৈছে 84 নম্বৰৰ, দ্য ফাইল এক্সটেনশ্যন ইউজ ফৰ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট শ্লাইড শ্ব' ফাইলছ, অৰ্থাৎ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট শ্লাইড শ্ব' ফাইলছত আমাৰ কোনটো ফাইল এক্সটেনশ্যন ইউজ কৰা হয় এইটো সুধিছে। তো ইয়াৰ চাৰিটা অপশ্যন দিছে। প্ৰথমটো দিছে EXE, এ নম্বৰ, বি নম্বৰ PPT দিছে, চি নম্বৰ POT দিছে, আৰু আপোনাৰ ডি নম্বৰ দিছে POS। চ' আপোনাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, পাৱাৰ পইণ্ট যিহেতু কৈছে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট, চ' ইয়াতে আপোনাৰ সদায় PPT ইউজ হয় আপোনাৰ যিটো এক্সটেনশ্যন হয় সেইটো। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা আছে বায়'ছ ষ্টেণ্ডছ ফৰ বায়'ছ, চ' ফুল ফৰ্মটো সুধিছে। চ' বেচিক ইনপুট আউটপুট চিষ্টেম, এ অপশ্যনত দিয়া হৈছে, বি দিয়া হৈছে বেছ ইনপুট আউটপুট চিষ্টেম, চি দিয়া হৈছে বোৰ্ড ইনফৰমেশ্যন আউটপুট চিষ্টেম, আৰু ডি দিয়া হৈছে বেচিক ইনফৰমেশ্যন অপাৰেটিং চিষ্টেম। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, বেচিক ইনপুট আউটপুট চিষ্টেম। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। সোধা হৈছে প্ৰশ্নটোত হুইচ চাইণ্টিষ্ট ৰট এ বুক কল্ড এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম, কোনজন চাইণ্টিষ্টে আপোনাৰ এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম এই বুকখন লিখিছিলে। চাৰিটা অপশ্যন দিয়া আছে, ষ্টিফেন হকিং, এডৱাৰ্ড জেনাৰ, JL বাইৰুট, আৰু টেষ্টিৰো। তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ষ্টিফেন হকিং। ষ্টিফেন হকিঙে আপোনাৰ এ ব্ৰিফ হিষ্ট্ৰী অফ টাইম এই কিতাপখন লিখিছিলে। দেন আহিছোঁ নেক্সট কুৱেশ্যনলৈকে। প্ৰশ্নটো সোধা হৈছে দ্য নবেল প্ৰাইজ ইজ নট গিভেন ইন দ্য ফিল্ড অফ, নবেল প্ৰাইজ কোনটো ফিল্ডত দিয়া নহয়। চাৰিটা ফিল্ড ইয়াতে দিছে, লিটাৰেচাৰ, বি ইকনমিক্স, চি কেমিষ্ট্ৰি, আৰু ডি মেথমেটিক্স। চ' ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মেথমেটিক্স, বিকজ লিটাৰেচাৰ, ইকনমিক্স এণ্ড কেমিষ্ট্ৰি এই তিনিটাতে আপোনালোকৰ নবেল প্ৰাইজ দিয়া হয়, অনলি মেথমেটিক্সত দিয়া নহয়। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। 88 নম্বৰ প্ৰশ্ন, সেইটো সোধা হৈছে হুইচ অফ দ্য ফলোয়িং ইজ দ্য বায়'ডিগ্ৰেডেবল ৱেষ্ট, বায়'ডিগ্ৰেডেবল ৱেষ্ট কোনটো হয় তলত থকা অপশ্যন চাৰিটাৰ ভিতৰত সেইটো সুধিছে। অপশ্যন এ সোধা হৈছে ইয়াতে এলুমিনিয়াম কেনছ, বি প্লাষ্টিক্স, চি কিচেন ৱেষ্ট, এণ্ড জি সুধিছে DDT। তো ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এইটো মানে কিচেন ৱেষ্ট, আই মিন অপশ্যন চি টো কাৰেক্ট এনচাৰ হ'ব। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। কুৱেশ্যনটো সোধা আছে দ্য ক্লিনেষ্ট ফচিল ফিউল ইজ, আটাইতকৈ চাফা ফচিল ফিউল কোনটো হয়। চ' পেট্ৰলিয়াম, কল, নেচাৰেল গেছ, আৰু নান অফ দিছ, চাৰিটা অপশ্যন দিয়া হৈছে। চ' ইয়াৰ শুদ্ধ উত্তৰটো আমি সকলোৱে জানো প্ৰায় নেচাৰেল গেছটো আটাইতকৈ ক্লিনেষ্ট ফচিল ফিউল বুলি কোৱা হয়। চ' শুদ্ধ উত্তৰটো হৈছে আপোনাৰ নেচাৰেল গেছ। চ' নেক্সট কুৱেশ্যন আগবাঢ়িছোঁ। কুৱেশ্যনটো সোধা আছে দ্য কেপিটেল চিটি অফ উত্তৰাঞ্চল ইজ, উত্তৰাঞ্চলৰ কেপিটেল চিটি কোনটো হয়, ৰাজধানী চিটি কোনটো হয়। তো ইয়াতে আছে ৰায়পুৰ, বি দেহৰাদুন, দেন ৰাঞ্চি, আৰু পাটনা, চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আপোনাৰ দেহৰাদুন। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। এ প্লেন মিৰৰ প্ৰডিউচেছ, এটা প্লেন মিৰৰে আইনা এখন কেনেকুৱা ধৰণৰ ইমেজ আপোনাৰ প্ৰডিউচ কৰে সেইটো সুধিছে। ইয়াতে অপশ্যন এ দিছে ভাৰ্চুৱেল এণ্ড এডাক্ট ইমেজ, এণ্ড বি দিছে আপোনাৰ এন ইমেজ অফ দ্য চেম চাইজ, চি দিছে লিটাৰেলি ইণ্টাৰপ্ৰেট ইমেজ, আৰু ডি দিছে অল অফ দ্য এবভ। চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, অল অফ দ্য এবভ। এই প্লেন আইনা যিখন আছে সেইখনে আপোনাৰ যি তিনিটা অপশ্যন ওপৰত দিছে ABC, গোটেইকেইটা অপশ্যনে আপোনাৰ মানে গোটেইকেইটা অপশ্যনে আপোনাৰ প্ৰডিউচ কৰে। চ' আগবাঢ়িছোঁ নেক্সট কুৱেশ্যনলৈকে। দ্য SI ইউনিট অফ ইলেক্ট্ৰিক কাৰেণ্ট ইজ, ইলেক্ট্ৰিক কাৰেণ্টৰ যিটো SI ইউনিট হয়, একক হয় আমাৰ, সেই এককটো সোধা হৈছে কি হয়। চ' আপোনাৰ অপশ্যন এ নিউটন, অপশ্যন বি ভল্ট, অপশ্যন চি কলম্ব, আৰু এটা অপশ্যন ডি দিয়া আছে আপোনাৰ এম্পিয়াৰ। চ' আমি ইলেক্ট্ৰিক কাৰেণ্টৰ ক্ষেত্ৰত যিটো একক ইউজ কৰোঁ সেইটো এম্পিয়াৰ ইউজ কৰোঁ। চ' শুদ্ধ উত্তৰটো হৈছে ডি।
Then 93 number question is there. The least count of a meter scale is at a meter scale আটাইতকৈ নিম্নতম যেটা কাউন্ট হয় এটো কি হয় 1 centimeter 1 millimeter 1 meter or 1 kilometer চাৰিটা অপশন দিয়া আছে সো ইয়াৰ শুদ্ধ আনসাৰটো হ'ব অপশন বি 1 millimeter 1 mm তাৰ মানে তো আগতে নেক্সট কোৱেশ্চন দেখে কোৱেশ্চন টু 94 খোলা হৈছে thermometer is a device used to measure thermometer এটা ডিভাইস হয় যেটো কি কাৰণে একচুয়ালি ইউজ কৰা হয় তো বুজিছে কিহৰ জুখ কি জুখিবলৈ ইউজ কৰা হয় অপশন এ দিছে টেম্পারেচার অপশন বি হিট অপশন সি স্পেসিফিক হিট and অপশন ডি latent heat so this চাৰিটা অপশন দিছে ইয়াৰ ভিতৰত শুদ্ধটো হৈছে টেম্পারেচার so আগবাইছে নেক্সট কোৱেশ্চন লকে কোৱেশ্চনটো হৈছে the star twinkle in the night because আমাৰ তৰাবিলাক ৰাতি কিয় টিউবে এনেকৈ এই প্ৰশ্নটো উঠাই আছে অপশন এ ইয়াৰে দিয়া হৈছে they emit light intermittently second to dia is the stars atmosphere absorbs light intermittently c dia is the earth's atmosphere absorbs light intermittently d dia is the reflective index of the air in atmosphere fluctuates d dia is the reflective index of the air in atmosphere fluctuates অর্থাৎ শুদ্ধটো আপনার অপশন ডি হয় তো আগবাইছে নেক্সট কোশ্চেন লেকে প্রশ্নটো সোধা আছে হু ডেভেলপ দ্য ফার্স্ট থার্মোমিটার বা প্রথম থার্মোমিটারটা কোনে ডেভেলপ করেছিল যেটা অপশন এ দিয়া আছে জুলি অপশন বি দিয়া আছে গ্যালিলি অপশন সি দিয়া আছে কেলভিন আর অপশন ডি দিয়া আছে ফারেনহাইট এর শুদ্ধটো হচ্ছে অপশন বি গ্যালিলিও গ্যালিলিও আপনার ফার্স্ট থার্মোমিটারটা ডেভেলপ করেছিল ওকে আগবাইছে নেক্সট প্রশ্ন হচ্ছে কোশ্চেনটা হচ্ছে অ্যানিমাল নিউট্রিশন ইজ অ্যানিমাল নিউট্রিশন এক্স্যাক্টলি সো অপশন সাইডে দেওয়া আছে অপশন এ আপনার দেওয়া আছে অটোট্রপিক অপশন বি দেওয়া আছে হেটারোট্রপিক দেন অপশন সি দেওয়া আছে হলোজিক আর অপশন ডি দেওয়া আছে সাপ্রোফাইটিক সো ইয়ার শুদ্ধটো হৈছে হেটারোট্রপিক অপশন বি So আগবাইছে নেক্সট কোয়েশ্চন নাকি কোয়েশ্চনটা খোলা হয়েছে which of the following white blood corpuscles produces antibodies অর্থাৎ তারা কোনটো white blood corpuscles এ antibodies আপনারা প্রডিউস করে এই প্রশ্নটা খোলা হয়েছে এ নম্বর অপশন দেওয়া আছে নিউট্রোফিল বি দেওয়া আছে লাইম্ফোসাইট সি দেওয়া আছে মনোসাইট আর ডি দেওয়া হয়েছে আপনার বাসোফিল তো ইয়ারে যেটা শুদ্ধটো আছে এই শুদ্ধটো অপশন বি হয় এটা লাইম্ফোসাইট হয় সো আগবাইছে 99 নম্বৰ প্ৰশ্নটোলৈ প্ৰশ্নটো সোধা হৈছে হু won the gold medal in Commonwealth Games 2018 badminton women's single 2018 বৰ্ষৰ Commonwealth Gamesত gold medal কোনে পাইছিলে অপশন এ দিয়া আছে আপোনাৰ পিভি সিন্ধু অপশন বি চেং ডং অপশন সি দিয়া আছে লি হিউৰি আৰু আপোনাৰ ডি দিয়া আছে চাইনা নেহৱাল তো ইয়াৰ শুদ্ধটো হৈছে অপশন ডি চাইনা নেহৱাল সো আগবাইছে নেক্সট কোৱেশ্চন লৈকে কোৱেশ্চনটো সোধা আছে which film is the winner of Best Feature Film Award of 65th National Film Awards 2018 2018 বৰ্ষৰ 65 নম্বৰ National Film Award Best Feature Film winner কোনখন ফিল্ম আছিল চাৰিটা অপশন দিয়া আছে অপশন এ দিয়া আছে পিলাউস ৰকস্টার বি দিয়া আছে আপোনাৰ ভয়ানকম সি দিয়া আছে নগৰ কীৰ্তন আৰু ডি দিয়া আছে টয়লেট এক প্ৰেম কথা তো ইয়াৰ শুদ্ধটো হৈছে ভিলেজ ৰকস্টার সো আজিৰ এই ভিডিওটোত মই আপোনাৰ টেনআৰডি 2018 যিখন কোৱেশ্চন পেপাৰ আছিলে তাৰ গ্ৰুপ বি আৰু গ্ৰুপ সি টো ডিসকাস কৰিছো গ্ৰুপ এটো এইকাৰণে ডিসকাস কৰা নাই বিকজ এটো কমপ্লিটলি আপোনাৰ নিউমেৰিকেল এপ্টিটিউড আৰু আপোনাৰ ৰিজনিং খিনি ইয়াতে আপোনাৰ আছে আৰু এটো এক্স্যাক্টলি মই যদি আলোচনা কৰিবলৈ যাওঁ এটো বহুত দীঘল হৈ যাব ভিডিওটো তো যদি আপোনালোকে বিচাৰে যে গ্ৰুপ এটো ডিসকাস কৰিব লাগে দেন কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰিব পাৰে ডেফিনেটলি মই গ্ৰুপ এ সেকশনটোৰ ওপৰত ভিডিও লৈ আহিম আৰু আপোনালোকক এটা কথা জনাই থওঁ যে এই চেনেলটো একমাত্ৰ মই কম্পিটিটিভ এক্সাম বিলাকৰ কাৰণে যিখিনি দৰকাৰী হয় লাইক কাৰেন্ট এফেয়াৰ্ছৰ পৰা আদি কৰি কিনে আপোনালোকৰ জেনাৰেল এৱাৰনেছ বা আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰৰ যিবিলাক কুৱেশ্যনছ পেপাৰ আছে সেইবিলাক যাতে আপোনালোকৰ ওচৰত দাঙি ধৰিব পাৰোঁ তো
এই প্ৰচেষ্টাৰে এই চেনেলটো মই বনাইছোঁ। চ' একেবাৰে নতুন চেনেল হয়, মই আপোনালোকক অনুৰোধ কৰিছোঁ যাতে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক চেনেলটো এণ্ড আপোনালোকে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে ভিডিঅ' বনোৱা মাত্ৰই আপোনালোকে ন'টিফিকেশ্যন পায়। ধন্যবাদ।